নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দেশ বিদেশৰ পৰা খবৰ লৈ আহিছো, যেটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা যদি চাই আপোনালোকৰ অকনমান হলেও ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু কমেন্ট এটা কৰি জনাব আপোনালোকৰ দিনকাল কেনেকুৱা গৈছে। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে ৰিলায়েন্স জিঅ'ৰ ওপৰত, মানে মুকেশ আম্বানীৰ কোম্পানীৰ ওপৰত ওলাইছে প্ৰথমটো খবৰ। এতিয়া মুকেশ আম্বানীয়ে তেখেতৰ পুতেকৰ অনন্ত আম্বানীৰ বিয়া পাতিবৰ কাৰণে ৫,০০০ কোটি টকা খৰচা কৰিলে। আমাৰ ভাৰতবৰ্ষত হয়তো এনেকুৱা ডাঙৰ ডাঙৰ কোম্পানী আছে যিবিলাকৰ নেট ৱৰ্থ ৫,০০০ কোটি টকা, আৰু মুকেশ আম্বানীয়ে কি কৰি দিলে ৫,০০০ কোটি টকা খৰচা কৰি দিলে তেখেতৰ বিয়া। গতিকে ভাবক কিমান টকা খৰচা কৰিছে, কিমান টকাৰ মালিক মুকেশ আম্বানী, ইমানখিনি টকা খৰচা কৰিছে। এটো মুকেশ আম্বানীৰ পুতেকৰ বিয়াৰ চলি থকাৰ মাজতে মুকেশ আম্বানীয়ে কি কৰিলে, আকৌ তেখেতৰ পুতেকৰ তেখেতৰ মানে ৰিলায়েন্সৰ যি নেকি আপোনাৰ ৰিচাৰ্জৰ দাম সেয়া বৃদ্ধি কৰি দিলে, মানে জিঅ' ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি দিলে। বহুলোকে কৈছে যে মুকেশ আম্বানীয়ে পুতেকৰ বিয়াত যথেষ্ট টকা খৰচা কৰিলে, তো সেই কাৰণে ৰিচাৰ্জৰ দামটো বঢ়াই দিছে। সেইটো বাৰু পাছৰ কথা, কোনটো সঁচা কোনটো মিছা সেইটো এইবিলাক আমি বিবেচনা কৰি থাকিবলৈ নাযাওঁ। কিন্তু সেইখিনিতে এতিয়া খবৰ ওলাইছে যে ৰিলায়েন্স জিঅ' কোম্পানীৰ পৰা ৰিসেন্টলি প্ৰায় ৪২,০০০ কৰ্মচাৰীক তেখেতৰ চাকৰিৰ পৰা মানে ৰিলায়েন্স কোম্পানীৰ পৰা বৰখাস্ত কৰে বুলি জনাইছে। প্ৰায় ৪২,০০০ কৰ্মচাৰী, ৪২,০০০ কৰ্মচাৰী। এনেই ভাৰতবৰ্ষত নিবনুৱাৰ সংখ্যাটো বেছি, আকৌ তাতে আপোনাৰ আৰু ৪২,০০০ নিবনুৱাৰ নতুনকৈ জন্ম হল। তো চৰকাৰে কি কৰিব লাগে, কোম্পানীসমূহৰ ওপৰত কিবা ৰুল ৰেগুলেশ্যন বনাই দিব লাগে যে মনৰ ইচ্ছা অনুসৰি আপোনাৰ সেয়া তেওঁলোকক উলিয়াই দিব কোম্পানীৰ পৰা, মনৰ ইচ্ছা অনুসৰি তেওঁলোকক কোম্পানীত ভৰাব, তেওঁলোকৰ ইচ্ছা অনুসৰি দৰমহা দিব। তো এইবিলাকৰ ওপৰত মোৰ মতে অকনমান কিবা ৰুল ৰেগুলেশ্যন উলিয়াব লাগে চৰকাৰে, যাতে কোম্পানীৰ মালিকসমূহে উলিয়াম বুলি ক'লেও উলিয়াব নোৱাৰে কৰ্মচাৰীসকলক, হয় নহয়, বা মন মৰ্জি মতে কম টকাত যাতে তেওঁলোকক খটুৱাব নোৱাৰে। তো তাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নিয়ম বনাই দিব লাগে। তেতিয়া কি হ'ব, অকনমান নাকি লাগিব এই প্ৰাইভেট কোম্পানীসমূহৰ ওপৰত। তো সেই ক্ষেত্ৰত কিন্তু চাবলৈ গ'লে ৰতন টাটা বিৰাটেই ভাল, মানে টাটা গ্ৰুপ অফ কোম্পানী বিৰাটেই ভাল। লকডাউনৰ সময়ছোৱাত যিটো সময়ত নেকি বাকী কোম্পানীবিলাকে তেওঁলোকৰ কৰ্মচাৰীসকলক কোম্পানীৰ পৰা খেদিছিলে, সেই সময়ত কিন্তু টাটা গ্ৰুপ অফ কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰীসকলক দৰমহা দি পুহি ৰাখিছিলে। গতিকে সেই ক্ষেত্ৰত আমি ৰতন টাটাক কিন্তু লাইক এটা কৰিব লাগে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী দেৱৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ। তো এইকেইদিন বিশেষকৈ গুৱাহাটী মহানগৰীত যেতিয়াই নেকি বানপানী হল, বানপানী হোৱাৰ পাছৰে পৰা তো ৰিণিকী ভূঞা শৰ্মা অকনমান বিতৰ্কৰ মাজলৈ সোমাই আহিছে। এটা কেনেকৈ বিতৰ্কৰ মাজলৈ সোমালে, এতিয়া বিতৰ্ক কৰাবিলাকেতো কৰিবই আৰু নহয় জানো, কিন্তু আমাৰ অসমৰ আটাইতকৈ ধনী ব্যক্তি, ধনী মহিলাগৰাকী বুলি ক'বলৈ গ'লে আই থিংক ৰিণিকী ভূঞা শৰ্মাই, অফিচিয়েলি হওক বা আনঅফিচিয়েলি হওক, তেখেতেই হয়তো আমাৰ অসমৰ আটাইতকৈ ধনী মহিলা, আৰু ভাৰতবৰ্ষৰ ধনী লিষ্টতো তেখেতে পৰে, মানে ধনী মহিলাৰ লিষ্টতো ৰিণিকী ভূঞা শৰ্মা পৰে। গতিকে আমি অসমে সেইটো গৌৰৱ কৰিব লাগে। এতিয়া বিতৰ্কৰ মাজলৈ তেখেতে কেনেকৈ সোমালে, তো গুৱাহাটী মহানগৰীত যেতিয়া নেকি বানপানী হৈছিলে, বানপানী হোৱাৰ পাছত তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে USTMৰ কাৰণে, মানে মেঘালয়ৰ এখন বিশ্ববিদ্যালয়ৰ নামটো হৈছে USTM, তো সেই USTMৰ বাবে অসমত বানপানী হৈছিলে বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ঘোষণা কৰিলে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এটা ষ্টেটমেণ্ট দিলে, আৰু সেই ষ্টেটমেণ্টৰ পাছতেই বিৰোধী পাৰ্টিসকলে এতিয়া বিতৰ্ক কৰিছে। অকল বিৰোধী পাৰ্টিয়ে নহয়, নিউজ মিডিয়া সকলোতে সম্প্ৰচাৰ হৈছে। সম্প্ৰচাৰ হোৱা খবৰটো হৈছে যে ৰিণিকী ভূঞা শৰ্মাৰ এখন বিদ্যালয় আছে, যিখন বিদ্যালয় যিটো স্থানত বহোৱা হৈছে সেই স্থানটোত এসময়ত জলাশয় আছিলে, মানে এখন বিল আছিলে, আৰু সেই বিলখন পুতি তাতে বনোৱা হৈছে সেই বিদ্যালয়খন। আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল যে USTMৰ কাষতেই মাটি কাটি তাতে এখন বোলে ডাঙৰ প্ৰাইভেট মেডিকেল কলেজ বহাব বুলি কৈছে। এতিয়া বহুলোকে মানে কৈছে যে সেই প্ৰাইভেট মেডিকেল কলেজখন কাৰ হ'ব পাৰে সেইটো ডাইৰেক্টলি মই কৈ দিওঁ, তো আপোনালোকে নিজে আইডিয়া কৰক। আৰু সেই যিখন নেকি বিদ্যালয় আপোনাৰ বনোৱা হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তো সেইখন বিদ্যালয়ক লৈ বৰ্তমান সময়ত বিতৰ্ক কৰি আছে, আৰু তাত ৰিণিকী ভূঞা সোমাই পৰিছে। আৰু যেতিয়া নেকি এই সন্দৰ্ভত
এই সন্দৰ্ভত যেতিয়াই নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক সাংবাদিকসকলে প্ৰশ্ন সুধিলে তেতিয়া তেখেতে কৈছে যে ৰিণিকী ভূঞাৰ যিখিনি নেকি সা সম্পত্তি আছে সেইখিনি অসমৰ ৰাইজক তেখেতে উইল কৰি থৈ যাব বুলি কৈছে যেনেকৈ নেকি নিউজ লাইভটোৰ কথা যদি আমি ক'বলৈ যাওঁ নিউজ লাইভত যিসকল নেকি কৰ্মকৰ্তা থাকিব তেওঁলোকক নিউজ লাইভটো দি দিব বুলি কৈছে বাকি যিবিলাক নেকি বস্তু আছে সকলোবিলাক অসমৰ ৰাইজৰ কাৰণে এৰি থৈ যাব তেখেতৰ লৰা ছোৱালীৰ কাৰণে সেইবিলাক সা সম্পত্তি ৰিণিকী ভূঞা শৰ্মাক বোলে নালাগে এতিয়া যদি নালাগে ইমানখিনিনো কাম কাজ কিয় কৰিছে সেইটো এটা ডাঙৰ প্ৰশ্ন নহয় জানো তো এই সন্দৰ্ভত আপোনালোকে কি ক'ব কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ ৰাজ্যসভাৰ দুটা সিটৰ বাবে এতিয়া উপনিৰ্বাচন হ'ব ৰাজ্যসভাৰ দুটা সিটৰ বাবে উপনিৰ্বাচন হ'ব এতিয়া এই দুটা সিটৰ কাৰণে টনা আজোৰা লাগিছে বিজেপি পাৰ্টিত খবৰ লোৱা অনুসৰি বিজেপি পাৰ্টিত প্ৰায় 10 জনে এই দুটা সিটৰ কাৰণে আবেদন দাখিল কৰিছে বুলি জনাইছে এটা নামখিনি মই ইয়াতে আপোনালোকক উল্লেখ কৰি নিদিও গোটেই নামখিনি জনাবলৈ হলে বহুত দীঘল হৈ পৰিব তো প্ৰায় 10 জনে এই দুটা উপসিটৰ কাৰণে মানে এই দুটা সিটৰ কাৰণে এতিয়া আবেদন দাখিল কৰিছে আৰু সেই আবেদনসমূহ দিল্লীলৈ পঠোৱা হৈছে বুলি জনাইছে দিল্লীয়ে ভেৰিফাই কৰিব যিজনক টিকট দিব বিচাৰে তেখেতক টিকট দিব চাওকচোন দুটা সিট এপ্লাই কৰা সংখ্যা কিমান আপোনাৰ এয়া 10টা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত প্ৰায় আমি শুনা পাওঁ মানুহ আৰু হাতীৰ সংঘাতৰ বিষয়ে যেতিয়াই নেকি আপোনাৰ অৰণ্যত বা যেতিয়াই নেকি পাহাৰ এলেকাত বানপানী হয় যেতিয়াই নেকি পাহাৰ এলেকাত পানী হয় তেতিয়া কি হয় বনৰীয়া প্ৰাণীবিলাক উখ ঠাইলৈ তেওঁলোকে গুচি আহে বিশেষকৈ মানুহ থকা ঠাইলৈ তেওঁলোকে গুচি আহে কাৰণ মানুহ থকা ঠাইত তেওঁলোকে খোৱা বোৱা পায় খানা পিনা পায় আৰু সেই কাৰণে তেওঁলোকে মানুহ থকা ঠাইলৈ বুলি গুচি আহে আৰু সেই সময়তে আমি বহুতো এনেকুৱা খবৰ শুনা পাওঁ বহুতো হাতীৰ সংঘাতৰ ফলত মানুহৰ মৃত্যু হয় আৰু বহুতো মানুহৰ ফলত হাতীৰো মৃত্যু হয় আমি এনেকুৱা ধৰণৰ বহুতো খবৰ আমাৰ এইখন অসমতে আমি দেখা পাওঁ বা এইখন অসমতে আমি শুনা পাওঁ এতিয়া হাতী আৰু মানুহৰ সংঘাত কমাবৰ কাৰণে মানে হাতীৰ সংঘাতত ধৰি লওক হাতীৰ এটেকত ধৰি লওক মানুহ মৰা বা মানুহৰ এটেকত হাতী মৰা তো এইবিলাক নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ এপ মুকলি কৰা হৈছে যেটো এপৰ নাম হৈছে হাতী এপ তো এই হাতী এপৰ জৰিয়তে এতিয়া আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ অঞ্চলত যদি কেতিয়াবা হাতী ওলাই আপোনালোকে তাত তুৰন্তে ইনফৰ্ম কৰিব পাৰিব আৰু বন বিভাগৰ মানুহে আহি ৰেস্কিউ কৰিব বা কোনোবা আপুনিও যদি হাতীৰ সংঘাতৰ সন্মুখীন হয় আপোনাক হাতীয়ে যদি এটেক কৰে সেয়া আপোনালোকে ফটো সংলগ্ন কৰি সেই এপটোত আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু তুৰন্তে ৰেস্কিউ টিম আহি হাতীক ৰেস্কিউ কৰা হ'ব তো সেই কাৰণে এই হাতী এপটো আপোনালোকৰ কাৰণে লঞ্চ কৰা হৈছে যাতে হাতী আৰু মানুহৰ মাজত যি নেকি সংঘাত হয় সেই সংঘাতসমূহ কমাব পাৰে তো আপোনালোকে যদি পাহাৰীয়া এলেকাত থাকে তো হাতী এপটো আপোনালোকে ডাউনলোড কৰি থব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ বাতৰিৰ ওপৰত তো বাংলাদেশৰ পৰিস্থিতিৰ কথা আপোনালোকে নিশ্চয় বৰ্তমান সময়ত বাতৰিয়ে পেপাৰে পত্ৰই শুনা পাইছে আৰু সেই সময়তে আপোনালোকে হয়তো এইটোও শুনা পাইছে যে বহুতো বাংলাদেশত থকা হিন্দুৱে আহি এতিয়া ভাৰতত সোমাবৰ কাৰণে ভাৰত আৰু বাংলাদেশৰ যি নেকি বৰ্ডাৰ আছে সেই বৰ্ডাৰত আহি তেওঁলোকে ভিৰ কৰিছে কিন্তু এতিয়া পৰ্যন্ত ভাৰতে এজনো বাংলাদেশীক ভাৰতত স্থান দিয়া নাই তেওঁলোকক ভাৰতত সোমাবলৈ কিন্তু বৰ্তমানলৈকে দিয়া নাই এইটো হয়তো আপোনালোকে শুনা পাইছে তো বন্ধু বান্ধৱীসকল সেই সময়তে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱে তেখেতে এখন পত্ৰৰ জৰিয়তে ৰিকুৱেষ্ট কৰে অসমৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এখন তেখেতে পত্ৰ প্ৰেৰণ কৰে আৰু সেই পত্ৰখনত তেখেতে লিখে যাতে কোনো কাৰণতে আমাৰ অসমত বা নৰ্থ ইষ্টত যাতে কোনো কাৰণতে কোনো এজনো বাংলাদেশী যাতে আহিব নোৱাৰে তেনে ধৰণৰ ব্যৱস্থা কৰিবলৈ তেখেতে পত্ৰ প্ৰেৰণ কৰে অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়ালৈ তেখেতে এখন মানে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়ালৈ তেখেতলোকে এখন পত্ৰ প্ৰেৰণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এতিয়া বন্ধু বান্ধৱীসকল বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ কাৰণে চিন্তা হৈ পৰিছে এতিয়া বাংলাদেশী বুলি ক'লে বাংলাদেশীখিনি মেইনলি আমাৰ নৰ্থ ইষ্টতে আহে গতিকে আমাৰ নৰ্থ ইষ্টটো অকণমান চিন্তনীয় হৈ পৰিছে নৰ্থ ইষ্টত সোমাব পাৰে বুলি অকণমান চিন্তা হৈ পৰিছে কিন্তু এতিয়া পৰ্যন্ত বাৰু তেনেকুৱা ধৰণৰ একো খবৰ ওলোৱা নাই নৰ্থ ইষ্টত কোনো বাংলাদেশীয়ে যে সোমাইছে সেয়া এতিয়ালৈকে খবৰ পোৱা নাই কিয়নো নৰ্থ ইষ্টৰ যিমানখিনি বৰ্ডাৰ আছে সকলোবিলাক বৰ্ডাৰতে এতিয়া টাইট সিকিউৰিটি দি দিছে ভাৰত চৰকাৰৰ ফালৰ পৰা
গতিকে এজনো সোমাব পৰা নাই আৰু হয়তো আশা কৰোঁ অনাগত সময়ত যাতে এজনো সোমাব নোৱাৰক হয়নে নহয় গতিকে হেতুৱে আশা কৰোঁ আৰু যদি সোমাই আৰু হেতু পাছৰ কথা আমিনো কৰিম কি যদি সোমাই আহে আৰু সোমাবলৈ দিয়ে বাকি আমাৰ আশা এটাই যাতে এজনো বাংলাদেশীক আমাৰ ভাৰতবৰ্ষত বা বিশেষকৈ আমাৰ অসমত যাতে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যাতে এইটো পদক্ষেপ নলওক আমাৰ অসমত যাতে হেইসকল বাংলাদেশীক যাতে সোমাবলৈ নিদিও আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ এটা খবৰ দিব লৈছো বাংলাদেশৰ ওপৰতে যেহেতু এইকেইদিন অকনমান বাংলাদেশৰ খবৰে ভাইৰেল হৈ আছে তো বিশেষকৈ বেছিকৈ বাংলাদেশৰ খবৰে ওলাইছে তো আৰু এটা আপোনালোকক বাংলাদেশৰ খবৰ দি থৈ যাওঁ আৰু দুই এটা বাংলাদেশৰ খবৰ আছে গতিকে গোটেইবিলাক আপোনালোকক দি যাম তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত হয়তো আপোনালোকে বিৰোধীক দেখা পাইছে মানে কংগ্ৰেছ পাৰ্টিক দেখা পাইছে যে বাংলাদেশৰ ওপৰত বা বাংলাদেশত যিনেকি হিন্দুসকলক নিৰ্যাতন চলাই আছে তো তেওঁলোকৰ ওপৰত বৰ্তমানলৈকে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এটা ৱৰ্ড তেওঁলোকে কোৱা নাই সেইটো হয়তো আপোনালোকে দেখা পাইছে এতিয়া হেতু কব লাগে নে নালাগে হেতু কিমান দূৰ মানে যুক্তিসংগত সেই হিন্দুসকলৰ হৈ মাত মতাটো হেতুৰ ওপৰত আৰু আমাতকৈ বেছি ভালকৈ পলিটিচিয়ান সকলে বুজি পাব হয়নে নহয় আমিনো আৰু কি বুজি পাম বাকি যি কি নহওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে সেইদিনাখন এটা ভাষণত তেখেতে কৈছে যে আমাৰ অসমৰ এতিয়া বহু কেইখন ঠাই মিনি বাংলাদেশলৈ পৰিণত হৈছে বুলি জনাইছে যত নেকি বৰ্তমান সময়ত সংখ্যালঘুৰ সংখ্যা বৃদ্ধি পাইছে আৰু আমাৰ অসমীয়াৰ সংখ্যা বা আমাৰ অসমৰ হিন্দুসকলৰ সংখ্যাটো তাতে কমি গৈছে অসমৰ হিন্দুসকল তাত এতিয়া সংখ্যালঘু হৈ গৈছে বুলি জনাইছে আমাৰ অসমৰ প্ৰায় 12খনকৈ ডিস্ট্ৰিক্টত তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আৰু তাৰ লগে লগে আকৌ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াদেৱেও কৈছে যে 10-12টা ল'ৰা ছোৱালী জন্ম দি তেওঁলোকৰ বংশ বৃদ্ধি কৰিছে আৰু তাৰ ফলত আমি সংখ্যালঘু হৈ গৈছো বুলি তেনেকুৱা ধৰণৰ মন্তব্য কৰা আমি পৰিলক্ষিত হৈছো তো সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কংগ্ৰেছ পাৰ্টিক এটা প্ৰশ্ন সুধিছে কংগ্ৰেছ পাৰ্টিলৈ তেখেতে এটা প্ৰশ্ন প্ৰেৰণ কৰিছে যে কিয় বৰ্তমানেও কংগ্ৰেছ পাৰ্টিয়ে বাংলাদেশত থকা যিসকল নেকি হিন্দু মানুহ আছে তেওঁলোকৰ হৈ এটাও কিয় মাত মতা নাই তো সেইটোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এটা প্ৰশ্ন সুধিছে তেওঁলোকৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছে যে কিয় বাংলাদেশৰ হিন্দুসকলৰ হৈ এটাও মাত মতা নাই তো সেই সন্দৰ্ভত এতিয়া দেখা যাওক কি উত্তৰ দিয়ে বিৰোধী দলপতিয়ে ৰাহুল গান্ধীয়ে কি উত্তৰ দিয়ে সেইটো বিৰাটে এটা লক্ষণীয় হ'ব বাকি তেওঁলোকে প্ৰত্যুত্তৰ বাৰু দিব লাগে নে নালাগে বা সেই হিন্দুসকলৰ হৈ মাত মাতিব লাগে নে নালাগে আপোনালোকে কি ভাবে কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শেখ হাসিনাৰ ওপৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বুলি ক'ব লাগিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই আমেৰিকাৰ ওপৰত বিৰাট ডাঙৰ এটা এলিগ্ৰেশন লগাইছে আমেৰিকাৰ শেখ হাসিনা বাংলাদেশৰ শেখ হাসিনাই যেতিয়া নেকি ভাৰতলৈ পলাই অহাৰ পাছত তেখেতে আমেৰিকাক সম্পূৰ্ণ দুখ দিছে বাংলাদেশত বৰ্তমান যি নেকি পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ ওপৰত বাংলাদেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী বা প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই কৈছে যে বৰ্তমান সময়ত যি নেকি পৰিস্থিতি হৈছে বাংলাদেশত এই পৰিস্থিতিৰ বাবে সম্পূৰ্ণ জগৰীয়া আমেৰিকাই উছটাই সেই পৰিস্থিতিৰ সৃষ্টি কৰিছে বাংলাদেশত তো শেখ হাসিনাই কোৱা অনুসৰি বা আমেৰিকাই বোলে বাংলাদেশক এটা দ্বীপ বিচাৰিছিলে যিটো দ্বীপ নেকি আমেৰিকাক নিদিলে বাংলাদেশে আৰু যাৰ কাৰণে নেকি এতিয়া আমেৰিকাই বাংলাদেশৰ চৰকাৰ গিৰাই দিলে বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এইটো কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো বাৰু কিন্তু মানে খবৰত পোৱা অনুসৰি এটা দ্বীপ আছিলে যিটো দ্বীপত নেকি তেওঁলোকে কিবা আৰ্মি কেম্প মানে তেওঁলোকৰ আৰু সিকিউৰিটি ফোৰ্স বহাব বিচাৰিছিলে যাৰ ফলত নেকি তেওঁলোকে ধৰি লওক আমাৰ ভাৰততে হওক বা হেয়তে হওক ভাৰতৰ সীমা হেয়ত মানে চকু দিব পাৰিলেহেঁতেন আৰু এনেকুৱা খবৰ শুনা পাইছিলো তো সেই দ্বীপটোৱে চাগে বিচাৰিছিলে তো সেই দ্বীপটো বোলে বাংলাদেশে নিদিলে যাৰ কাৰণে নেকি বাংলাদেশৰ চৰকাৰ গিৰাই দিলে আমেৰিকাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ ওপৰত খবৰ ওলাইছে দিল্লীত ক্ৰমাৎ এতিয়া দিল্লীত বহু চৰকাৰী চিকিৎসকে ৰিজাইন দিছে বুলি খবৰ ওলাইছে অকল দিল্লীতে নহয় দিল্লীৰ লগে লগে আমাৰ অসমতো তেনেকুৱা ধৰণৰ খবৰ মাজতে ওলাইছিলে আমাৰ অসমৰ বহুতো চৰকাৰী শিক্ষকে ৰিজাইন দিছে এই সন্দৰ্ভত যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক সোধা হ'ল তেতিয়া অসমৰ
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইটো একচেপ্ট কৰিছে আৰু তেখেতে কৈছে যে হয় আমাৰ অসমৰ পৰা বহুতো চিকিৎসকে এতিয়া ৰিজাইন দিছে ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল যে বৰ্তমান সময়ত যিবিলাক নেকি প্ৰাইভেট হস্পিটেল খোলা হৈছে সেই প্ৰাইভেট হস্পিটেল বিলাকক ডক্টৰক একদম পুৰা মানে ডিঙিৰলৈকে পইচা দিয়ে ডক্টৰ বিলাকক তেওঁলোকৰ মনৰ পছন্দ মতে টকা দিয়ে মনৰ পছন্দ মতে ফেচিলিটি দিয়ে যাৰ কাৰণে নেকি এতিয়া একাংশ ডক্টৰে কি কৰিছে চৰকাৰী হস্পিটেলৰ পৰা ৰিজাইন লৈ তেওঁলোকে প্ৰাইভেট হস্পিটেলত কাম কৰিছে তেওঁলোকে যেহেতু চৰকাৰী হস্পিটেলত কাম কৰি থাকিলে সম্পূৰ্ণৰূপে প্ৰাইভেট হস্পিটেলখনত কাম কৰিব নোৱাৰে তো তাৰ বাবে হয়তো তেওঁলোকে ৰিজাইন লৈছে চৰকাৰী হস্পিটেলৰ পৰা আৰু প্ৰাইভেট হস্পিটেলত তেওঁলোকে এপইণ্ট হৈছে এতিয়া এই সন্দৰ্ভত আৰু অসম চৰকাৰে এনেকুৱা নিয়ম বনাই দিব নোৱাৰে যে কোনোবা চৰকাৰী চিকিৎসকে ৰিজাইন ল'ব নোৱাৰিব এনেকুৱা ধৰণৰটো নিয়ম বনাব নোৱাৰে নিয়ম যিহেতু বনাইছে মাজতে নিয়ম বনাইছিলে যে চৰকাৰী যিসকল নেকি আপোনাৰ ডক্টৰ আছে তেওঁলোকে চৰকাৰী হস্পিটেলত তেওঁলোকৰ ডিউটি থকা টাইমত তেওঁলোকে গৈ প্ৰাইভেট হস্পিটেলত প্ৰেক্টিছ কৰিব নোৱাৰিব তো এনেকুৱাটো নিয়ম বনাইছে বাকি তেওঁলোকক আৰু ৰিজাইন দিয়াৰ পৰাটো বচাব নোৱাৰে বা ৰখাব নোৱাৰে তো এইটোতো সম্পূৰ্ণ মোৰ মতে ক'বলৈ গ'লে ডক্টৰসকলৰ গাতে দুখ বা প্ৰাইভেট মেডিকেল বিলাকৰ গাতে দুখ হয় নহয় আৰু তেওঁলোকৰো প্ৰাইভেট মেডিকেল বিলাকটো তেওঁলোকক টকা লাগে ভাই আজিকালি বাপৰে বা এখন প্ৰাইভেট মেডিকেলত যাব সামান্য এটা কিবা দেখাবৰ কাৰণে মুঠে টকা 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 আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ বাবে এটা ভাল খবৰ ওলাইছে আমাৰ ভাৰতবাসীৰ কাৰণে এটা ভাল খবৰ ওলাইছে আমাৰ ভাৰতৰ শক্তি এতিয়া আৰু অকনমান বৃদ্ধি পাইছে খবৰ ওলাইছে আমাৰ ভাৰতে যি নেকি এখন বিমান নিৰ্মাণ কৰি আছিলে মানে আপোনাৰ লাৰাকু বিমান যিখন নেকি ফাইটাৰ জেট বুলি কোৱা হয় থলুৱা এখন ফাইটাৰ জেট নিৰ্মাণ কৰি আছিলে যিখনৰ নাম হ'ল LCA Mark II তো এই থলুৱা যিখন নেকি বিমান অত্যাধিক প্ৰযুক্তিবিদ্যাৰ সৈতে এখন বিৰাট ভাল এখন বিমান মানে লাৰাকু বিমান ফাইটাৰ জেট নিৰ্মাণ কৰি আছিলে আমাৰ ভাৰত চৰকাৰে এতিয়া খবৰ ওলাইছে ভাৰত চৰকাৰে নিৰ্মাণ কৰি থকা সেই ফাইটাৰ জেটখন সম্পূৰ্ণ হৈছে বুলি খবৰ ওলাইছে আৰু ইয়াৰ ফলত আমাৰ ভাৰতবৰ্ষৰ অকনমান শক্তি উন্নত হৈছে বা ভাৰতবৰ্ষৰ ডিফেন্স সিস্টেমত এইটো এটা খুবেই ভাল খবৰ ওলাই পৰিছে এতিয়া আমাৰ বৰ্তমান সময়ত আমাৰ ভাৰতখন এনেকুৱা হৈছে ভাৰতত ইমানেই মানে অস্ত্ৰ-শস্ত্ৰ হৈছে বৰ্তমান আমাৰ ভাৰতে ডিফেন্স সিস্টেমত যথেষ্ট পৰিমাণৰ ডেভেলপমেন্ট কৰিছে এতিয়া ভাৰতৰ পৰা আপোনাৰ ৰাছিয়া নিচিনা দেশে কি কৰিছে মানে মিসাইল ক্ৰয় কৰিছে ব্ৰহ্মোছ মিসাইল যেটো নেকি আমাৰ সম্পূৰ্ণ ভাৰতীয় ম্যানুফ্যাকচাৰিং ভাৰতৰ ইঞ্জিনিয়াৰ সকলে বনোৱা এটা মিসাইল যেটো নাম হৈছে ব্ৰহ্মোছ মিসাইল এই ব্ৰহ্মোছ মিসাইলটো বৰ্তমান সময়ত ৰাছিয়া নিচিনা দেশে ক্ৰয় কৰিবলৈ চেষ্টা কৰিছে বা ক্ৰয় কৰিছে আমাৰ ভাৰতৰ পৰা গতিকে আমাৰ ভাৰতৰ কাৰণে এটো এটা সাফল্য বুলি ক'ব পাৰি যিখন ভাৰতে নেকি এটা সময়ত বাহিৰা দেশৰ ওপৰত ডিপেন্ড হ'ব লগা হৈছিল মিসাইল সমূহ হয় হক বা আমাৰ ভাৰতে ধৰিলক আপোনাৰ ডাঙৰ যিবিলাক নেকি মংগল মিছন থাকে বা চন্দ্ৰলৈ যাব লগা তেওঁলোকৰ থাকে যিবিলাক নেকি ৰকেট নিৰ্মাণ কৰা সামগ্ৰী থাকে সেইবিলাক সম্পূৰ্ণ বাহিৰা দেশৰ ওপৰত ডিপেন্ড হ'ব লগা হৈছিল কিন্তু এতিয়া ভাৰতে সেইবিলাক নিজে ডেভেলপ কৰিছে ভাৰতৰ ইঞ্জিনিয়াৰ সকল ডেভেলপ হৈছে কেন্দ্ৰ চৰকাৰে তেওঁলোকক সহায় কৰিছে কাৰণ কেন্দ্ৰ চৰকাৰে তেওঁলোকক যদি পুঁজি নিদিয়ে তেন্তে তেওঁলোকেটো ৰিসাৰ্চ কৰিব নোৱাৰে গতিকে সেই ক্ষেত্ৰত আমি কেন্দ্ৰ চৰকাৰক অকনমান ধন্যবাদ দিবই লাগিব যাৰ ফলত নেকি বৰ্তমান ভাৰতৰ প্ৰতি বা ভাৰতলৈ এটলিষ্ট শত্ৰুৱে অকনমান কেয়াকে হলো চাওঁতেও ভাবিব লাগে যে ভাৰতত আমি চকু দিবলৈ গৈছো কিন্তু ভাৰতত যথেষ্ট পৰিমাণৰ বস্তু আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ ওপৰত তো বিহাৰৰ চৰকাৰে এতিয়া বিহাৰৰ কৃষকসকলৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে বিহাৰৰ চৰকাৰে কি কৰিছে এতিয়া কৃষকসকলৰ বাবে 10 লাখ টকাৰ এটা পেকেজ ঘোষণা কৰিছে এতিয়া বিহাৰৰ কৃষকসকলে এটা ডাঙৰ শীতল কোঠা মানে গ্ৰীণ হাউস বনাবৰ কাৰণে 10 লাখ টকা কেন্দ্ৰ চৰকাৰৰ পৰা অনুমোদন পাব বুলি জনাইছে 10 লাখ টকাৰ মানে যিবিলাক নেকি ডাঙৰ কৃষক আছে যিবিলাকৰ নেকি নিজা গ্ৰীণ হাউস নাই বা বস্তু ষ্টক কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ নিজা ঘৰ নাই ডাঙৰ তো তেওঁলোকে কি কৰিব পাৰে এতিয়া চৰকাৰৰ পৰা পইচা ল'ব পাৰে 10 লাখ টকা হেতু কোনো ধৰণৰ কিন্তু ঋণ নহয় এইটো এক প্ৰকাৰৰ সম্পূৰ্ণ সাহায্য বিহাৰৰ কৃষকসকলৰ কাৰণে তো প্ৰত্যেককে নিদিয়ে প্ৰথম পৰ্যায়ত এপ্লাই হ'ব এপ্লাই হোৱাৰ পাছত ইনভেষ্টিগেশন চলিব ইনভেষ্টিগেশন চলাৰ পাছত কিবা লটাৰী নে কি হ'ব তাৰ পাছত যিসকল কৃষকে পাব তো তেওঁলোকে 10 লাখ টকাৰ এটা গ্ৰীণ হাউস বনাব পাৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি খবৰত মই আপোনালোকক জনাইছিলো হিন্ডেনবাৰ্গ ৰিসাৰ্চ টিমে
আদানী গ্ৰুপ অফ কোম্পানীৰ ওপৰত এটা এলিগ্ৰেশ্যন লগাইছিলে এলিগ্ৰেশ্যনটো হৈছে কি যে আদানী গ্ৰুপ অফ কোম্পানীৰ সৈতে আমাৰ সেবিৰ অধ্যক্ষৰ সম্পৰ্ক আছে বুলি হিন্ডেনবাৰ্গ ৰিচাৰ্চ টিমে এটা তথ্য দাখিল কৰিছিলে হিন্ডেনবাৰ্গৰ ৰিচাৰ্চ টিমে আজিৰ পৰা কিছুদিন পূৰ্বে প্ৰায় 18 মাহ পূৰ্বে আদানী গ্ৰুপ অফ কোম্পানীৰ ওপৰত এটা ডাঙৰ খুলাসা কৰিছিলে আৰু যাৰ ফলত নেকি আদানী গ্ৰুপ অফ কোম্পানীৰ শেয়াৰ মাৰ্কেটত তেওঁলোকৰ শেয়াৰ প্ৰাইস যথেষ্ট পৰিমাণৰ কমি গৈছিলে আৰু তেওঁলোকৰ যথেষ্ট পৰিমাণৰ ক্ষতি সাধন হৈছিলে তো সেই যে নেকি তেওঁলোকে তথ্য ফাদিল কৰিছিলে তথ্যটো ফাদিল কৰাৰ পাছতো কিন্তু সেবিৰ তৰফৰ পৰা কোনো ধৰণৰ একচন লোৱা নহল বা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ একচন লোৱা নহল আদানী গ্ৰুপ অফ কোম্পানীৰ ওপৰত তো আদানী গ্ৰুপ অফ কোম্পানীৰ ওপৰত যেতিয়া নেকি কোনো ধৰণৰ একচন নললে তো তাৰ পাছতেই হিন্ডেনবাৰ্গ ৰিচাৰ্চ টিমে প্ৰায় 18 মাহৰ পাছত আকৌ এটা তেওঁলোকে খুলাসা কৰিছে কৈছে যে আদানী গ্ৰুপ অফ কোম্পানীৰ সৈতে সেবিৰ অধ্যক্ষৰ সম্পৰ্ক আছে যাৰ কাৰণে নেকি আদানী গ্ৰুপ অফ কোম্পানীক প্ৰটেষ্ট কৰিছে বুলি জনাইছে হিন্ডেনবাৰ্গ ৰিচাৰ্চ টিমে এতিয়া আদানী গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিছে এটা ক্লিয়াৰিফিকেশন দিছে আদানী গ্ৰুপ অফ কোম্পানীয়ে জনাইছে যে সেবিৰ অধ্যক্ষৰ সৈতে আদানী গ্ৰুপ অফ কোম্পানীৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি জনাইছে আৰু তাৰ লগে লগে সেবিৰ অধ্যক্ষগৰাকীয়েও কৈছে যে আমাৰ জীৱনটো হৈছে এখন খোলা কাগজ গতিকে আপোনালোকে যদি চাব বিচাৰে তেন্তে চাব পাৰে আপোনালোকে যদি CBI বা EDৰ জৰিয়তে যদি আপোনালোকে ইনভেষ্টিগেশন চলাব বিচাৰে তেন্তে চলাব পাৰে আদানী গ্ৰুপ অফ কোম্পানীৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই বুলি জনাইছে এতিয়া এই যে নেকি হিন্ডেনবাৰ্গে যে নেকি তথ্য ফাদিল কৰিলে এই তথ্য ফাদিল কৰাৰ পাছত এতিয়া সেবিও অকনমান চিন্তিত হৈ পৰিছে যিসকলে নেকি ষ্টক মাৰ্কেটত পইচা লগায় তেওঁলোকক অকনমান ভাবি চিন্তি পইচা লগাবলৈ কৈছে কাৰণ হিন্ডেনবাৰ্গে যেতিয়া নেকি কোনো এটা কোম্পানীক টাৰ্গেট কৰি লয় তেতিয়া সেই কোম্পানীটোক তেওঁলোকে ধ্বংস নকৰালৈকে নেৰে তো সেই কাৰণে অকনমান সাৱধানে পইচা ইনভেষ্ট কৰিবলৈ কৈছে আৰু এই আদানী গ্ৰুপ অফ মানে হিন্ডেনবাৰ্গ ৰিচাৰ্চ টিমটো হৈছে এনেকুৱা যেতিয়া নেকি কোম্পানীৰ লষ্ট হয় তেতিয়া তাতে তেওঁলোকে মুনাফা ইনকাম কৰে এইটো হৈছে হিন্ডেনবাৰ্গৰ এটা মানে তেওঁলোকৰ থিওৰি গতিকে অকনমান মানে চাই চিন্তি পইচা ইনভেষ্ট কৰিবলৈ কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিন্দ্ৰা থাৰৰ ওপৰত কিমানৰ বাৰু মহিন্দ্ৰা থাৰখন পছন্দ কমেন্ট এটা কৰি জনাবচোন বহু লোকৰ পছন্দ বিশেষকৈ ডেকা সকলৰ বেছিকৈ পছন্দ মহিন্দ্ৰা থাৰখন কিন্তু ফ্যামিলি সকলৰ পছন্দ এই কাৰণে নহয় কাৰণ মহিন্দ্ৰা থাৰখনত কেৱল দুখন দৰজাৰ আছে ফ্ৰন্টত বাকি বেক সাইডে দরজা নাই যাৰ কাৰণে নেকি বেক সাইডে বহিবৰ কাৰণে যথেষ্ট পৰিমাণৰ অসুবিধা হয় ফ্যামিলিৰ মানুহে একেলগতে ফ্যামিলি মানুহবিলাকে বহি যাবলৈ অসুবিধা পায় মহিন্দ্ৰা থাৰখনত এতিয়া মহিন্দ্ৰা থাৰখনক কম্পিটিশন দিবৰ কাৰণে জিমনি নামৰ এখন গাড়ী ওলাইছিলে যিখন গাড়ীয়ে নেকি মহিন্দ্ৰা থাৰক টক্কৰ দিছিলে কাৰণ জিমনিখনত 4খন দৰজা আছিল এতিয়া জিমনিক টক্কৰ দিবৰ কাৰণে মহিন্দ্ৰা থাৰে কি কৰিলে তেওঁলোকৰ নিউ SUV মডেলত মহিন্দ্ৰা থাৰ SUV মডেলত 5খনকৈ দৰজা সংযুক্ত কৰি দিছে 5খনকৈ দৰজা সংযুক্ত কৰি দিছে এই মহিন্দ্ৰা থাৰৰ SUV খনত হা তো যাৰ ফলত নেকি এতিয়া জিমনিক অকনমান টক্কৰ দিব মহিন্দ্ৰা থাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হেলমেটৰ ওপৰত আপোনালোকে হয়তো জানেই বৰ্তমান সময়ত আমাৰ অসমত নিয়ম বনাই দিছে আপোনালোকৰ যদি লাইসেন্স নাথাকে আপোনালোকৰ যদি গাড়ীৰ পলিউশন নাথাকে আপোনালোকৰ যদি ইনস্যুৰেন্স নাথাকে তেতিয়াও আপোনালোকৰ পৰা চালান লোৱা নহব কিন্তু আপোনালোকৰ যদি হেলমেট নাথাকে তেতিয়া কিন্তু আপোনালোকৰ পৰা চালান লোৱা হ'ব এনেকুৱা ধৰণৰ নিয়ম বনাই দিলে আমাৰ অসমত বৰ্তমান সময় আপোনালোকেতো নিশ্চয় জানে হয়তো চাগে বহু লোকেই বহুত ভাল পাইছে কাৰণ আগতে কি হয় হেলমেট পৰিধান কৰি থাকিলেও চেক কৰে কিন্তু আজিকালি হেলমেট পৰিধান কৰি থাকিলে চেক নকৰে আৰু যাবলৈ দিয়ে আপোনাৰ ইনস্যুৰেন্স থাকক বা নাথাকক হেতু সে কোনো ধৰণৰ মতলব নাই যেহেতু অসম চৰকাৰে এতিয়া নিয়ম বনাই দিলে তো বন্ধু বান্ধৱীসকল সেই সময়তে এতিয়া কি হৈ গৈছে বহুতো এনেকুৱা অসম ভাৰতবৰ্ষত কোম্পানী আছে যিবিলাক কোম্পানী নেকি কোনো ধৰণৰ গুণগত মানদণ্ড বজাই নাৰাখি তেওঁলোকে হেলমেট উলিয়াইছে আৰু সেই হেলমেট বিলাক পৰিধান কৰাৰ ফলত মানুহৰ এক্সিডেন্টৰ সংখ্যা বৃদ্ধি পাইছে আৰু মানুহৰ মৃত্যুৰ সংখ্যাটো বৃদ্ধি পাইছে এতিয়া ISI মাৰ্কযুক্ত বহুতো এনেকুৱা হেলমেট আছে যিবিলাক হেলমেট নেকি কম দামত পোৱা যায় এতিয়া ISI মাৰ্ক আৰু ডুপ্লিকেট কে লগাব নোৱাৰাটো কোনো ডাঙৰ কথা নহয় কোম্পানী বিলাকৰ কাৰণে এতিয়া সেই কাৰণে কি হৈ গৈছে এনেকুৱা কিছুমান হেলমেট আছে 300-400 টকাত পোৱা যায় কিন্তু সেইবিলাক হেলমেট কোনো ধৰণৰ গুণগত মানদণ্ড নাই সেইবিলাক পিন্ধি যদি আপোনালোকে কৰবাত যায় এক্সিডেন্ট হোৱাৰ চান্সেছ থাকে এতিয়া কি হৈ গল মানে এক্সিডেন্ট হলে তেওঁলোকৰ ইনজিয়ৰ্ড হোৱাৰ চান্সেছ থাকে
এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা কোম্পানীসমূহলৈ এটা নিৰ্দেশনা দি দিছে বা যিবিলাকে নেকি হেলমেট বিক্ৰী কৰে তেওঁলোকৰ কাৰণে এটা নিৰ্দেশনা দি দিছে এতিয়াৰে পৰা কোৱালিটি থকা হেলমেট বিক্ৰী কৰিব লাগিব দোকানীসমূহে বা কোৱালিটি হেলমেট বনাব লাগিব এতিয়া কোম্পানীসমূহে দৰকাৰ হলে দামেই বাঢ়ি নাযাওক কিয় এতিয়াৰে পৰা কোৱালিটি হেলমেট প্ৰস্তুত কৰিব লাগিব নহলে কিন্তু সেই কোম্পানী বা সেই দোকানৰ ওপৰত বিহিত ব্যৱস্থা ল'ব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ঝাৰখণ্ডৰ পৰা ঝাৰখণ্ডৰ যিসকল নেকি সমবায় ব্যৱসায়ী আছে বা যিসকলে নেকি কণ্ট্ৰলৰ দোকানী আছে তেওঁলোকৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে ঝাৰখণ্ডৰ চৰকাৰে বোলে সমবায় কণ্ট্ৰলৰ দোকানীসকলক বহুদিন হৈ গ'ল কমিশ্যন পে কৰা নাই আমাৰ অসমতো যেনেকৈ নেকি অসমৰ কণ্ট্ৰলৰ দোকানীসকলক কমিশ্যন পে কৰা নাছিলে ঠিক তেনেকৈ ঝাৰখণ্ডৰ চৰকাৰেও ঝাৰখণ্ডৰ যিসকল কণ্ট্ৰলৰ দোকানী আছিলে তেওঁলোকক পইচাসমূহ পে কৰা নাই বুলি এতিয়া খবৰ ওলাইছে আমাৰ অসমতো ৰিসেন্টলি আপোনাৰ প্ৰতিবাদ হৈয়ে গৈছে সমবায় দোকানীবিলাকে তেওঁলোকক কমিশ্যন নিদিয়াৰ বাবদ এতিয়া ঝাৰখণ্ডত সেই একেই অৱস্থা হৈছে বুলি খবৰ ওলাইছে এতিয়া ঝাৰখণ্ডৰ চৰকাৰক কণ্ট্ৰলৰ দোকানীসকলে পটুত মানে এটা আহ্বান জনাইছে যে তেওঁলোকৰ যি নেকি পাব লগা কমিশ্যন সেয়া সোনকালে আদায় কৰক যদি সোনকালে আদায় নকৰে তেন্তে ঝাৰখণ্ডৰ যিসকল নেকি কণ্ট্ৰলৰ দোকানী আছে তেওঁলোকে প্ৰতিবাদত বহিব বুলি জনাইছে এতিয়া দেখা যাওক কি ব্যৱস্থা হাতত লয় ঝাৰখণ্ডৰ চৰকাৰে তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম